আপোনালোকে এই শিখা শৰ্মা ডাঙৰীয়ানীক এইকেইদিন দেখি আছে কিবা গাড়ী এখনৰ ভিতৰত সোমাই এটা পোষ্ট দিছে, ভিডিঅ' আপলোড কৰিছে সামাজিক মাধ্যমত, চিঞৰ বাখৰ কি অসমীয়া মানুহে নিচৰিলে অসমীয়া কথা বুজি নাপাব বুলি ভাবিছেনে কিনো ডাঙৰীয়ানী? আৰে ইমান চিঞৰিছে কিয়? আপুনি কিমান ভাল মানুহ, শিখা শৰ্মা ডাঙৰীয়া ক'ব খোজো আপুনি কিমান ভাল মানুহ সেইটো সকলোৱে জানে। সেইটো আপুনি হুলস্থুল কৰি সঁচা দেখাবলৈ কাৰোবাক চিঞৰি লাভ নাই। আপুনি কেনেকুৱা ধৰণৰ মানুহ? বেছি দিন হোৱা নাই জুবিন গাৰ্গ যেতিয়া নোহোৱা হৈছিলে নহয়, তাৰপিছতে আপুনি জুবিন দাৰ বিষয়ে ইমান বেয়াকৈ কৈছিল বা বেয়াকৈ ক'ব পাৰে, ইমান ভাবিব পাৰে আপুনি। তেনেকুৱা এজনী মানুহকে ইমান চিঞৰিলে কোনোবাই কি আপোনাৰ কথা মানি ল'ব নেকি, সঁচা বুলি ভাবিব নেকি? আৰে ধৰ্ম নধৰ্ম বাদ দিয়ক, সেইবিলাক ছেকেণ্ড থিং। এটা ফাৰ্ষ্ট কথা কৈছোঁ, আপোনাৰ মনটো অলপ চাফা কৰক। আপোনাকতো বহুত বেয়াকৈ মই আগত ভিডিঅ' বনাই দিছোঁ, আপুনি সেই হিচাপত এটা নিজৰ পুত্ৰ নহয় নাতি হিচাপে ভাবিব লাগে এটা হিচাপত, বুজি পালে? ইমান বেয়াকৈ এটা ভিডিঅ' বনাই দিছোঁ, আপুনি সেইটো চাইছেও, চাই মেলি আপুনি ৰিয়েক্টটো কৰিছে সেইটোৰ ওপৰত, কিন্তু আপুনি লাজ পোৱা নাই। এইবিলাক পাগালামি আপোনালোকৰ ঘৰৰ ভিতৰত আপোনালোকৰ পৰিয়ালৰ সদস্যক দেখাই থাকিব, অসমৰ ৰাইজক নহয়। আপুনি কেনেকুৱা ধৰণৰ মানুহ চব জানে। আপোনাৰ কথা সঁচা হ'লেও এতিয়া মানে অসমীয়া মানুহে বিশ্বাস নকৰে, বুজি পালে? অকণমান কথাবিলাক ভালকৈ ক'বলৈ চেষ্টা কৰক। এনেকৈ চিঞৰ বাখৰ কৰি অসমীয়া মানুহক সঁচা দেখাবলৈ তেনেকৈ কথা নকয়। আৰু আপোনাৰ যিবিলাক নিয়ত, আপোনাৰ যিটো মন কিমান বেয়া কিমান গেলা সেইটো অসমৰ ৰাইজে ভালদৰে জানে। আমি যাক ভাল পাওঁ অসমৰ আটাইতকৈ, আমি ৰজা বুলিয়ে কওঁ, সেইজনৰ বিষয়ে আপুনি ইমান বেয়াকৈ কৈছে। আৰু আপোনাৰ কথা আমি শুনিম নেকি? আপুনি চিঞৰ বাখৰ যে কৰি থাকে, তেনেকুৱা যে ভিডিঅ' পষ্ট আপলোড কৰে, তাৰ কমেণ্ট বক্সৰ তলত আপোনাক ছাপোৰ্ট কৰা মানুহ নাথাকে, আপোনাক কেৱল গালি দিয়া মানুহে থাকে। আপুনি চাই ল'ব। আপুনি ভাবে ইমান ভিউজ গ'ল, ইমান ভাইৰেল হৈছোঁ, নহয়। আপোনাক চাই আপোনাক দেখিব নোৱাৰাৰ বাবে আৰু আপোনাৰ এই পষ্ট যে আপুনি ভিডিঅ' আপলোড কৰে, তাৰ কমেণ্ট বক্সত যাব, আপোনাক সমৰ্থন কৰা এটা মানুহো তাত কমেণ্ট নকৰে। আপোনাক বেয়া পোৱা যিসকল মানুহ সেইসকলে আপোনাক কমেণ্ট কৰে। লাজ পাব লাগে, আপুনি এজন ইমান ডাঙৰ মানুহ।